বাচ্চা একটা বরবাদ দিয়েছিলাম মাদ্রাসা দমদম না উনি দেখালাম 9টার পরের থেকে নাই হয়ে গেছে গা নিখোঁজ কোনো স্টেশন যা আছে সব খবরাখবরি করেছি পাইছি না নানি ঘরে সবই জানো নিতেছি আমার বাচ্চাটা কই আছে যার চোখের সামনে ঘরে আমারে জানো উনাই দিবান। নাম কি আপনার লটো? মুজাহিদুল ইসলাম। গাঁওখনৰ নাম কি? তিনিচুকীয়া জুইরা তিনিচুকীয়া। কেইদিন হ'ল হেৰাইছে যে? কালকা 9টা বাজাত। মোৰ বাতিজা এই দমদমীয়া জেঙনি আছে যে এই জেঙনিত মানে মাদ্ৰাছাত পঢ়িবলৈ দিছোঁ, হাবিজি মাদ্ৰাছা। তাত মানে কালি মাদ্ৰাছা 9টা বজাত ছুটি হৈছে। 9টা বজাত ছুটি হোৱাৰ পিছত এই জাগিৰ ঘৰত আহিছে মানে ভাত খাবলৈ আহিছে। অহাৰ পিছত এই মাদ্ৰাছাৰ হুজুৰে কৈছে এইটো খবৰেই জানে যে মাদ্ৰাছাৰ হুজুৰে যে অহাৰ পিছত আহিলে এই জাগিৰ ঘৰত খাই ওলাই গৈছে। এটা ৰাস্তাতে এটা ছাত্ৰ মানে লগ পাইছে, তাক সুধিছে যে তুমি ক'ত গৈ আছা, কয় এইফালে গৈ আছে। এইটোৱেই খবৰ। ইয়াৰ পিছৰ পৰা মানে আমি তাক নিখোঁজ হৈ আছে। নিহত হৈ আছে না। ল'ৰাটোৰ নাম কি? মুজাহিদুল ইছলাম, পিতা আলী হুছেইন। বয়স কিমান? বয়স 14 বছৰ। গাঁওখনৰ নাম কি? গাঁওখন তিনিচুকীয়া। কালিৰ পৰা নিৰ্দয় হৈ আছে। কালি 9টা বজাৰ পৰা। আমার বাচ্চা একটা বরবাদ দিয়েছিলাম মাদ্রাসা দমদম না উনি দেখালাম 9টার পরের থেকে নাই হয়ে গেছে গা নিখোঁজ কোনো স্টেশন যা আছে সব খবরাখবরি করেছি পাইছি না নানি ঘরে সবই জানো নিতেছি আমার বাচ্চাটা কই আছে যার চোখের সামনে ঘরে আমারে জানো উনাই দিবান। নাম কি আপোনাৰ লটো? মুজাহিদুল ইসলাম। গাঁওখনৰ নাম কি? তিনিচুকীয়া জুইরা তিনিচুকীয়া। কেইদিন হ'ল হেৰাইছে যে? কালকা 9টা বাজাত। মোৰ বাতিজা এই দমদমীয়া জেঙনি আছে যে এই জেঙনিত মানে মাদ্ৰাছাত পঢ়িবলৈ দিছোঁ, হাবিজি মাদ্ৰাছা। তাত মানে কালি মাদ্ৰাছা 9টা বজাত ছুটি হৈছে। 9টা বজাত ছুটি হোৱাৰ পিছত এই জাগিৰ ঘৰত আহিছে মানে ভাত খাবলৈ আহিছে। অহাৰ পিছত এই মাদ্ৰাছাৰ হুজুৰে কৈছে এইটো খবৰেই জানে যে মাদ্ৰাছাৰ হুজুৰে যে অহাৰ পিছত আহিলে এই জাগিৰ ঘৰত খাই ওলাই গৈছে। এটা ৰাস্তাতে এটা ছাত্ৰ মানে লগ পাইছে, তাক সুধিছে যে তুমি ক'ত গৈ আছা, কয় এইফালে গৈ আছে। এইটোৱেই খবৰ। ইয়াৰ পিছৰ পৰা মানে আমি তাক নিখোঁজ হৈ আছে। নিহত হৈ আছে না। ল'ৰাটোৰ নাম কি? মুজাহিদুল ইছলাম, পিতা আলী হুছেইন। বয়স কিমান? বয়স 14 বছৰ। গাঁওখনৰ নাম কি? গাঁওখন তিনিচুকীয়া। কালিৰ পৰা নিৰ্দয় হৈ আছে। কালি 9টা বজাৰ পৰা।